আসসালামু আলাইকুম দোস্ত আজিৰ ভিডিঅ'ত মোৰ অসমীয়া ভিউৱাৰ্ছৰ বাবে ঠিক আছে আজি মই এনেকুৱা এটা জায়গাত আহিছোঁ তামোল পুলি সাপ্লাই দিবলৈ আজিৰ ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু আশা কৰিছোঁ ভিডিঅ'টো চালে আপোনাৰ লছ নহ'ব কিয়নো আমি ছাৰৰ পৰা বহুত বস্তু আমি শিকিব পাৰিম নতুন প্ৰজন্মই মানে চাকৰি বিচাৰি বিচাৰি একদম হাবাতুৰি খাই আছোঁ কিন্তু এনেকুৱা এজন ছাৰৰ ওচৰত আজি মই পুলিচ সাপ্লাই দিবলৈ আহিছোঁ যিজন ছাৰ আমাৰ শিৱসাগৰৰ MBI চাকৰি কৰা মানুহ ঠিক আছে পৰিবহণ বিভাগত মানে চাকৰি কৰা মানুহ আৰু ছাৰক মই সুধিম এইটো যে মানে নতুন প্ৰজন্মৰ বাবে কি ক'ব আৰু ছাৰৰ ইমান হেৰি এটা চাকৰিৰ দায়িত্ব থকা সত্ত্বেও মানে ছাৰে তামোল খেতি এতিয়া ষ্টাৰ্ট কৰিব বা চাহ বাগান অলৰেডি বহুত ডাঙৰ চাহ বাগানৰ খেতি আছে পিছতে আপোনাৰ আগৰৰ ডাঙৰ এখন বাগিচা আছে অলৰেডি চাচি গছ বিক্ৰী কৰি আছে ছাৰক মই সুধিম ঠিক আছে আপোনালোক লগতে থাকিব ছাৰ এইটো চিন্তা আপোনাৰ ক'ৰ পৰা আহিলে বা ক'ৰ পৰা এই আইডিয়াটো পালে যে এটা তামোল খেতি বা টমেটো খেতি বা অন্যান্য কি খেতি কৰে বা এইটো খেতি কৰি ভাল এটা ইনকাম কৰিব পাৰি চাইড ইনকাম এইটো আপোনাৰ পৰা জানিব বিচাৰিম নমস্কাৰ মই শ্ৰী দিগন্ত গায়ন মই হেৰি জিলা পৰিবহণ বিষয়া এনফৰ্চমেণ্টত মই কৰ্মৰত আৰু ইয়াৰ যোগেদি ইয়াতে মই খেতিও কৰোঁ যথেষ্ট ধান খেতি কৰোঁ আৰু ধান খেতি কৰি পেলানি মই বিক্ৰী পেলানিও যথেষ্ট পইচা বছৰেকত ইনকাম কৰোঁ আৰু ঘৰত শাক পাচলি খেতিও আছে মই জাতিলাও খেতিত এইবাৰ 40,000 টকাৰ ওপৰত জাতিলাও বিক্ৰী পেলানি পাইছোঁ কণ বিলাহী খেতিও এটা লাভজনক খেতি কণ বিলাহী খেতি কৰি পেলানিও যথেষ্ট টকা উপাৰ্জন কৰিছোঁ বীজ জলকীয়া খেতিও আছে তাৰ উপৰিঞ্চি সাঁচি গছটো আছেই সাঁচি গছ এটা বৰ উপকাৰী মানে লাভজনক খেতি সাঁচি খেতি আছে বাগান আছে ইয়াৰ উপৰিঞ্চিও এতিয়া মই এপুৰা মাটিত আৰু এটা কথা কৰিব লৈছোঁ খাচী গছ যিটো আমাৰ বহুত মানুহে আগৰত বুলি চিনি পায় সেইটোৱে নহয় জানো হয় আগৰ গছটো মানে এইটো মই জানো কিন্তু বহুত মানুহে নাজানে সেইটো কাৰণে মই কনফিউজনটো আপোনাৰ পৰা ক্লিয়াৰ কৰি লৈছোঁ হয় সেই সাঁচি গছ আগৰ গছটোৱে সাঁচি গছ বুলি কয় ইয়াত পোকে খোৱাৰ পিছতে মানে লাভজনক হয় পইচা পোৱা হয় এইটো বৰ ধুনীয়া ভাল খেতি তাৰ উপৰিঞ্চি এতিয়া মই এপুৰা মাটিত তামোলৰ খেতি কৰিবলৈ লৈছোঁ তামোলটো কি হ'ল আজি বজাৰত তামোলৰ যি মূল্য তামোলৰ যি দাম এই দামটোৰ প্ৰত্যেকখন মানুহৰ তামোল পাণৰ প্ৰয়োজন আমাৰ অসমীয়া সংস্কৃতিত তামোল পাণৰ অবিহনে একো কামেই নহয় এজন মানুহ আহিলে সেই মানুহজনক তামোল এখন দিব লাগে আৰু সেইটোৱে আমাৰ সন্মানীয় বস্তু গতিকে এই আপাহতে এটা কথা কৈছোঁ যে এই তামোলৰ খেতিটোৰ যোগেদি মই কিমান লাভান্বিত হ'ম নাজানো যদিহে সফল হওঁগৈ তেতিয়াহ'লে মই আগলৈ আপোনালোকক ইয়াৰ যোগেদি মোৰ ওচৰলৈ আহিলে মই ক'ব পাৰিম কিন্তু এইবাৰ প্ৰথম এপুৰা মাটিত মই তামোল পুলি ৰুবলৈ লৈছোঁ আৰু ইয়াত 750-800 পুলি মই লগাম এপুৰা মাটিত 9 ফুট ব্যৱধানত কৰি লৈছোঁ গতিকে ইয়াতে কিমান দূৰ সফল হয় নাজানো আৰু মই উঠি অহা প্ৰজন্মক এটা কথাই আহ্বান জনাওঁ কৰ্মমুখী হওক সকলো কামৰ ওপৰত গুৰুত্ব দিয়ক প্ৰত্যেকটো বস্তুত ইণ্টাৰেষ্টেড দি গুৰুত্ব সহকাৰে যদি কৰিবলৈ লয় তাত সফলতা আহিবই আজি যি হওক চব্জি খেতি হওক আগৰ খেতি হওক বাগান হওক তামোলৰ গছ হওক প্ৰত্যেকটো গছৰ ওপৰত মৰম কৰিব লাগিব আন্তৰিকতাটো থাকিব লাগিব তেতিয়াহে ইয়াত সফলতা অৰ্জন কৰিব পৰা হ'ব আৰু ধৈৰ্য লাগিব আচ্ছা ঠিক আছে আপুনি কতে লগাব এইটো আমাক দেখাব আৰু কেনেকৈ কি পদ্ধতিত লগাইছে বা কি পদ্ধতিত মানুহে লগাব সেইটো দেখাব বা কিমান ডিষ্টেঞ্চ লগাইছে সেইটো দেখাব ঠিক আছে আৰু চাচি গছ দেখাম আপোনালোকে ভিডিঅ'ৰ এণ্ডিংলৈকে থাকিব আমি আহি গৈছোঁ হেৰি ছাৰৰ জাগাডোখৰ দেখাত আৰু আপোনালোকেও দেখা পাইছে বৰ ধুনীয়াকৈ ছাৰে মানে হেৰি সজাইছে চাওক এইটো ড্ৰেইন চেইন কৰি পেলাই আৰু চাওক গাঁতটো আপোনাৰ যদি খান্দিলে আৰু বা বহুতে নাজানে যে কেনেকৈ কৰিব কেনেকৈ কি কৰিব মানে কি ডিষ্টেঞ্চত লগাব এইটোত বহুত কনফিউজন থাকে বা এটা মানে এবিঘাত মাটিত আপোনাৰ কিমান পুলি লাগিব এইটো বহুত কনফিউজন থাকে তেতিয়াহ'লে আপুনি মানে এইটো কৈ দিয়কচোন কি হিচাপত আপুনি লগাইছে মই 9 ফুট ব্যৱধানত গাঁত খান্দিছোঁ প্ৰত্যেকটো গাঁতত 1 ফুট আৰু 1 ফুট দটো 1 ফুট আচ্ছা দ আৰু ব্ৰেড লেংথ গোটেইকেইটা 1 ফুটকৈ খান্দিছোঁ আচ্ছা এই 10 ফুটটো আপুনি 10টো 1 ফুট কৰিছে কাৰণ আপুনি মাটিটো হাল মাৰি লৈছে কাৰণে হেৰি 1 ফুটকৈ কৰিছে প্ৰথম হাল বাই লৈছোঁ হাল বাই পেলাই মাটি ড্ৰেছিং কৰি খাল খান্দি ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু ইয়াত মানে এতিয়া মই 750 পুলি ইয়াত গাঁত কৰি থোৱা আছে এপুৰা মাটিত মানে 4 বিঘা মাটিত আচ্ছা আৰু ইয়াত মানে আৰু ধৰিলেহেঁতেন পুলি
কিন্তু মই কি কৰিছোঁ ইয়াত প্ৰত্যেকজোপা জেগাত এইটো আপুনি দেখিছে এইটো ইয়াত এটা নেমু হ'ব, এই চাৰিটা কেটত তামোল 4জোপা হ'ল আৰু এটা মাজত নেমু পুলি হ'ব। এনেকৈ প্ৰত্যেকটোতে নেমু এতিয়া আপোনাৰ পৰা মই 150 নেমু পুলি লৈছোঁ, 150 কাজি নেমু পুলি আপোনাৰ পৰা লৈছোঁ এতিয়া। আৰু ইয়াৰ পিছত মোৰ ঘৰতো পচাই থোৱা ঘৰৰ নেমু পচাই থোৱা আছে 100 মান, এই 250 নেমু হ'ব। তাৰপিছত চাই লওঁ যদি আৰু দৰকাৰ হয় আৰু ৰুম ইয়াত। আৰু মাজত এইটো ব্যৱস্থা এটা কৰিব পাৰিম, মই বাকী খেতি কৰোঁতো, জলকীয়া খেতি, কচু, এতিয়া কচু দেখিব সেইটো বাৰীত মোৰ কচু আছে, ইয়াত মই দেখাম বাৰু। আচ্ছা, আৰু এটা এইটো ইয়াতে ইম্পৰ্টেণ্ট মানে কুৱেশ্যন আপুনি এইটো ক'লে যে মানে আপুনি মানে তামোলৰ মাজে মাজে কি দিবলৈ মানে ভাবিছে আৰু কি দিয়া মানে সম্ভৱ হ'ব, কি দিব পাৰিব মানুহে, এইটো অলপ যদি জনালে হয়। তামোলৰ মাজত নেমু খেতিটো খুব লাভজনক খেতি। এতিয়া আমাৰ হেৰিয়াত এইটো এপ্ৰিল মে' মাহত যদি নেমু আমি উলিয়াব পাৰোঁ, এটা নেমুত 10 টকাকৈ বিক্ৰী হয়। গতিকে ইয়াত 10 টকা নাপালেও যদি আমি এটা নেমুত 3 টকাকৈও ছিজনত বিকিব পাৰোঁ, সেই নেমু খেতিটোও আমাক বহুত লাভান্বিত কৰিব। গতিকে ইয়াত নেমু ৰুম 250 জোপা নেমু পুলি ৰোৱাৰ প্লেন বনাইছোঁ। আৰু যদি ধৰে আৰু কৰিম। আৰু এই মাজৰ যিটো জেগা নাই, এই দুটা পুলিৰ মাজত এইটো 9 ফুট যিটো ব্যৱধান, সেই ব্যৱধানটোত আমি কচু খেতি কৰিব পাৰোঁ। কচু খেতি কচু কৰিব পাৰোঁ, হালধি কৰিব পাৰোঁ। কচুৰ কাৰণেতো মই যথেষ্ট কচু এইবাৰ দি থৈছোঁ, কিন্তু দেখাম এইটো গোটেই আমাৰ কচু নিবিকো এইবাৰ, অকণমান আৰু দূৰত যাব লাগিব, বেছি দূৰত আছে মানে। আচ্ছা ঠিক আছে, সেইটো পিছত দেখাই দিম। কচুখিনিও কৰিম, কচুটো এটা লাভজনক খেতি। আৰু দ্বিতীয়তে হালধি কৰিব পাৰি। হালধি মই ঘৰত কোনোদিন এতিয়া হালধি কিনিব নালাগে, আমাৰ প্ৰত্যেক বছৰৰ কাৰণে হালধি ঘৰতে হয়। গতিকে ইয়াতে খেতি কৰিম। আৰু 2-4জন মানুহক মই এইটোৱে আহ্বান জনাওঁ, উঠি অহা প্ৰজন্মই চাকৰিৰ প্ৰতি আজি ধাৱমান নহৈ পেলাই যদি খেতি কৰিও যে স্বাৱলম্বী হ'ব পাৰে, সেই ব্যৱস্থাটোৰ কাৰণে এইটো এটা মই প্লেনটো বনাইছোঁ। গতিকে চাওঁ ভগৱানে কিমান দূৰ আগবঢ়াই নিয়ে, সফল হ'লে ভাল লাগিব। আৰু এতিয়ালৈকে যিমানখিনি কৰিছোঁ ইয়াত বিফলতাৰ মুখ দেখা নাই, সফলেই হৈছোঁ। আৰু আজি পুলিখিনিও ভাল লাগিলে, মই আপোনাক কোৱা ধৰণে আপুনি পুলিখিনি আনি দিলে, গতিকে এইটো এটা ভালেই লাগিছে পুলিখিনি। এইটো গাঁতটো চাওক, এইটো ব্যৱধান এইটো। আৰু ইয়াতে এনেকৈ গোবৰ দি লৈছোঁ। আচ্ছা, এটা মেইন কুৱেশ্যন বহুতৰ থাকে, মোক মানে সদায় সুধি থাকে যে মই কি দি লগাম। মই একো নাই, একো সাৰৰ প্ৰয়োজন নাই, একো ৰাসায়নিক সাৰ একো দিয়া নাই, ইয়াত গোবৰ দিছোঁ। গোবৰটো খালি কেঁচা নহয়, শুকান গোবৰ। ছেম ছাৰৰ মানে ছেম মই যেনেকৈ কৈছোঁ তেনেকাই মানে চাওক, আজিকালি কি হয় সাৰটো দিলে কি হয় মানে ছাইড ইফেক্টটো থাকে। আৰু এই গোবৰ সাৰটো যিটো আছে এইটোত আপোনাৰ কোনো ছাইড ইফেক্ট নাই, শুকান গোবৰ মানে ড্ৰাইটো হ'ব লাগিব, ঠিক আছে। এইটো আপোনাৰ শুকান গোবৰ, গৰুৰ গোবৰটো, ঠিক আছে। এইটো দিলে আপোনাৰ মানে কোনো ছাইড ইফেক্ট নাই, আৰু মাটিটো আপোনাৰ ঢিলা কৰি ৰাখে। ছাৰৰ মানে এইটোৱে মই মানে ছাৰৰ পৰা বুজিব পাৰিছোঁ যে ছাৰেও এইটো কৰিছে যে কোনো ছাইড ইফেক্ট নাই আৰু কোনো অসুবিধাও নহয়। মই সদায় ভিডিঅ'ত মই এইটো কৈ থাকোঁ যে আপোনালোকে মানে বেলেগ সাৰ ইউজ নকৰি এইটোৱে কৰি থাকক, মানে এইটো কৰাত আপোনাৰ কোনো অসুবিধা নাই। আৰু যদি DOP লগায় তেতিয়াহ'লে কি হয়, মাটিটো মানে আপোনাৰ বহুত দিন পিছত এনেকুৱাতো হ'ব যে বহুত দিন পিছত এইটো পুলি মানে হেৰি নহ'ব, আপোনাৰ প্ৰডাকশ্যনটো নিদিয়া হ'ব, মাটিটো আপোনাৰ নষ্ট কৰি পেলাব। বা আপোনাৰ যদি বেছিকৈ দি দিয়ে আপোনাৰ থিতাতে নিহত হৈ যাব মানে পুলিটো। সেই পুলিটো থিতাতে নিহত কমি যাব। যিমান দিন লাষ্টিং কৰিব লাগে সিমান দিন নকৰিব, তাতকৈ আমি এনেকৈ কৰিলে বেছি ভাল হয়। আৰু ঘৰত মোৰ গৰুও আছে, গৰু গোবৰো মোৰ ইমান অসুবিধা নাই, ছাগলীও আছে তেনেকৈ। আচ্ছা, আৰু কি ফাৰ্মিং কৰিছে ছাৰে? ইয়াত আপোনাৰ এইটো কচুটো যিটো এইবাৰ কৈছোঁ নাই, আহক এইফালে মই দেখাই দিওঁ। এইটো যিটো কচু আছে নাই, এতিয়া অকল আমি সঁচৰ কাৰণে তাতে কৰিম অহাবাৰ, বিকিবলৈ নহয়। ইয়াততো বহুত কচু ওলাব, কমেও 2 কুইণ্টেলৰ ওপৰত সঁচে দি থোৱা আছে। আচ্ছা, এইটো কি কচু মানে? এইটো আহিনত মানে বুঢ়া হৈ যায়। আচ্ছা, এইটো লতাও বিক্ৰী কৰিব পাৰি নেকি? এইটো লতা নহয়, লতা নহয়, এইটো ডাইৰেক্ট সেই যে আমি বজাৰত এটা পাওঁ ডাঙৰ কচু, এইটো বৰ ধুনীয়া সোৱাদ কচু। কোৱালিটিটো চাব পাৰে আপোনাৰ, হেৰি ইমান ৰঙাওটো নহয় আৰু আপোনাৰ ক'লাটো নহয়, মিডিয়াম মানে। এইটো মানে আপোনাৰ যদি কালাৰৰ হেৰি কওঁ তেতিয়াহ'লে আপোনাৰ কৃষ্ণ কচু এটা আছে, কৃষ্ণ কচুৰ কালাৰ, কিন্তু পাতটো আপোনাৰ হেৰিটো এইটো আহিনীয়া কচু বুলি কয়। আচ্ছা, আহিনীয়া কচু এইটো ডাঙৰ হৈ গ'লে মাটি চপাৰ পৰা হৈ গ'ল, আৰু অলপ দিনৰ পিছত মাটি চপাৰ পৰা নহ'ব, মানে বেছি ডাঙৰ হৈ যাব। এতিয়া 1.5 মাহ মানে এইটো 2 মাহ হৈছে এইবাৰ, এইটো ওপৰত উঠিব মাত্ৰ 2 মাহৰ পুলি, 2 মাহত ইমান ডাঙৰ হৈ গ'ল। এতিয়া আৰু হৈ গ'লে বহুত ডাঙৰ হৈ যাব। আচ্ছা, তাৰপৰা এইখিনি আগৰ গছ আছে,
আগৰ গছ ছাৰৰ আগৰ গছকেইটাও দেখি যাম। আগৰ গছ আছে, বাগান আছে। আৰু আমাৰ ইয়াততো আৰু চাহপাতৰ কাৰণে ক'বই নালাগে। এইটো ফিচাৰী ইয়াতো মাছ এনেকৈ খাবলৈ হৈ থাকে। হাঁহ আছিলে, মোৰ 300 ওপৰত হাঁহ আছিলে, হাঁহ শেষ হৈ গ'ল। আচ্ছা, মানে ছাৰে আৰু কোনোফালে এৰা নাই আৰু ছাৰে আৰু কোনোফালে এৰা নাই, মানে কোনো এটা ৰাস্তা যে এৰি দিব সেইটো হোৱা নাই। বাগান এইবোৰ আগৰ গছ, ইয়াত কেনেকৈ খাই পোকে মই দেখাই দিম। এইটো আমাক দেখাওক যে পোকে খোৱাটো। পোকে এইটো অলপ পুৰণা খাইছে চাগে, এইটো অলপ হেৰি হ'ল। এইটো আগতে এইটো এটা টাইমত আপোনাৰ বন্ধ হৈ যাব, তাৰপিছতে আপোনাৰ মালটো কাটিব পৰা হৈ যাব। এইটো খাইছে, ইয়াত খাইছে, ইয়াত এইফালে এনেকৈ জোলবোৰ এৰিছে। এইটো বিন্ধা, এইটো এই বিন্ধাটো যে এইটো মৰি যাব, মৰি গ'লে এজোপা দাম আহি যাব, কিন্তু ফুটাটো মৰিব লাগিব। প্ৰত্যেক জোপাতে খাইছে তেনেকৈ। ভিতৰত সেই পোকটোৱে খালেই দামটো পোৱা যায় মানে। আছে সেইটো ওপৰলৈকে খাইছে, ইয়াৰ ওপৰত খাইছে, সেইটো এনেকৈ জোলবোৰ আহিছে। এইটো মানে বৰষুণৰ কাৰণে জলটো পৰিছে, নহ'লে আপোনাৰ ময়ো মানে আগৰ বিষয়ে জানো। মই এইটো কাৰণে মই কৈ আছোঁ, ভিডিঅ'ত হ'ব পাৰে এনেকুৱা বহুতে ভাবিব পাৰে আপুনি কিয় কৈ আছে, মই অলপ জানো সেইটো কাৰণে কৈ আছোঁ। বৰষুণৰ কাৰণে এইটো মানে তেনেকুৱা হেৰি কৰিছে, মানে এই যে যিটো খোৱাটো এইটো হৈছে, নহ'লে আপোনাৰ হেৰি নিচিনা থাকে আৰু মানে খোৱাৰ পিছত কি কয় গুটি গুটি ওলাই থাকে। এতিয়া ইয়াতে তলতো দেখা নাপাব, কিয়নো বৰষুণ দি দিলে। আছে মোৰ আৰু সেই এইটোৰ পাৰি নহয়, আৰু এটা পাৰি আছে। আচ্ছা, এইটোতো আছেই, সেইটো তাত তোমাৰ মানে হেৰি 4,000 মান গছ আছে। 4,000 মান অকল চাচি গছ? এইটো মই আপোনাৰ অলপ দেখাই লওঁ। চাচি গছটো বাগানটো আপোনাৰ ইমান সৰু নহয়, হৈ যাব আপোনাৰ ইয়াতে আপোনাৰ 300-400 পুলি হৈ যাব ইয়াতে। ইমান বেছি আছে হ'লেও মানে সি সৰু সৰু হৈ আছেতো কিছুমান। আৰু বেছি আছে বোলে। আৰু এতিয়া আমি ছাৰৰ হেৰি জলকীয়া আৰু আপোনাৰ লাও খেতি, ভোট জলকীয়া আৰু লাও খেতিত আহিলোঁ, ঠিক আছে। আৰু এতিয়া চাব পাৰিব, এইটো কি বুলি নাম কৈছিলে ছাৰ? কেপচিকাম নে কি? মই কি কেপচিকাম, আচ্ছা কেপচিকাম। আৰু ছাৰে যে কৈছিলে সৰু হেৰি বিলাহী, এইবিলাক ভাই এইবিলাকতো আপোনাৰ ইমান বেছিকৈ ধৰে, আৰু দামতো বহুত দামত বিক্ৰী হয়। এইটো চাওক, ইমান সৰু পুলি লাগিছে, চোৱা বৰ ধুনীয়া। ইয়াৰ পৰা মানে বিকিলে আৰু আৰু পুৰা দেহ চাই লওক, 5 চিষ্টেম। আৰু ভোট জলকীয়া, ভোট জলকীয়া এইটো ভাল দাম পোৱা হয়। এপ্ৰিলত বিকিলে 800-700 এনেকৈ কিলো পোৱা হয়। আচ্ছা, আৰু এতিয়া দামটো কমিলে, এতিয়া বেপাৰীয়ে ঘৰৰ পৰা 350-400 এনেকৈ লৈ যায়। এতিয়া চিধা হ'ল 20,000 মান টকা বিকিলোঁ জলকীয়া। 20,000 টকাৰ মান এইটো ভোট জলকীয়াটো অকল? আৰু ওলাব, এতিয়াতো আহি ওলাই থাকিব। এইটো ইমান দূৰৰ পৰা ইমানলৈকে চব ভোট জলকীয়া খেতি। চাওক, 20,000 টকা চেল কৰিলে ভোট জলকীয়া, 20,000 টকা। এইটো বুঢ়া হৈ আছে, ছিঙিব পৰা হৈ গৈছে, এইটো এনেকুৱা ছিঙিব পাৰিব। ভোট জলকীয়া 20,000 টকা, এইটো ধেমালি কথা নহয়। এইটো চাওক, এইবিলাকত আচ্ছা ছাৰ, বহুতে এইটো খেতি কৰিব বিচাৰে, কিন্তু এটা মোক এইটো কৈ দিয়ক যে যিহেতু আপোনাৰ প্ৰেক্টিকেল নলেজটো আছে, আৰু এইটোৰ এটা গছত এভাৰেজ কিমান লাগে মানে এটা বছৰত? তাৰমানে যদি ভেটিটো ওখ হৈ থাকে নাই, পানী নাথাকে, তেতিয়া গছজোপাত লাগি থাকিব মানে এনেকা। এজোপা গছে আপোনাৰ 3,000 মান টকা দিব। এজোপা গছে 3,000 দিব, খালি ভালকে গছজোপা হ'ব লাগিব। মানে এক বছৰত 3,000 নে? এক বছৰত 3,000 টকা দিব। মাশাআল্লাহ, শুনিছে? খালি এক বছৰত গছজোপা মানে ভাল, মানে আমি উলিয়াব পাৰিব লাগিব, প্ৰথমতে উলিয়াব পাৰিব লাগিব। ফাৰ্ষ্ট যেতিয়া অপেনিং এপ্ৰিলৰ বহাগৰ বিহুৰ আগৰ পৰা উলিয়াব পাৰিব লাগিব। আচ্ছা। কিছুমান জেগাত খেতি হয় আৰু বৰ ধুনীয়া হয়। মোৰ ইমান ভাল মানে কৰিছোঁ আৰু হেৰি আৰু হ'ব লাগে। চব চোৱা চিতা নিজে চাকৰিটো যাওঁ নাই, আৰু এইফালেও চাব লাগে, সেইকাৰণে অলপ টাইমটো দিব পৰা নাই। মেক্সিমাম একদম মিনিমাম 1,000 টকাটো এজোপা গছত দিবই। 1,000 টকা এক বছৰত দিলেও আপোনাৰ কম নহয়। আপুনি যদি এইখিনি জেগা কিমান মানে জেগা হ'ব, এইখিনি জেগাটো ইয়াত আমি 2 কঠা মাটি খেতি কৰিছিলোঁ।
আচ্ছা এইডোখৰ জাগা মানে জুখিলে অনুমানিক কিমান হ'ব? 2 কঠা মাটি না 2 কঠা মাটিত আপুনি কিমান পুলি লগাইছে এটা অনুমানিক কওকচোন? মই 2 কঠা মাটিত 500 পুলি লগালো। 2 কঠা মাটিত 500 পুলি লগাইছে। 500 পুলি লগালো। ইয়াত চব গছ সমানে নাই হোৱা। অ কিছুমান গছত বেমাৰ আছে, পাতখিলা চিলি মাৰি দিয়ে, তেনেকুৱা গছে প্ৰডাকশ্যন নিদিয়ে। অ আৰু অ কিছুমান গছ নহ'লে কিন্তু যদি ভালকৈ এজোপা বিজলকীয়া গছ হয়, এজোপা গছত 2000, 2500, 3000লৈকে পাব। কিন্তু মোৰ সিমান ভাল গছ ইয়াত পোৱা নাই। মানে ওৱান টাইম আপুনি মানে ওৱান টাইম যদি কৰিব বিচাৰে তেতিয়াহ'লে বহুত ধুনীয়া খেতি কম খৰচত মানে ইমান কম খৰচত কম টাইমত মানে ইনকাম এটা। ভাল ইনকাম। আৰু ইয়াতে আপোনাৰ চাওক ভেন্দিও আছে। আৰু আকৌ এইটো বীজ জলকীয়া কিন্তু ভাল হ'ব। এইটো জলকীয়া মানে কি পিছত হোৱা। এইটোৰ অৱস্থা অলপ ভাল। সেইটো দেখিছে অলপ পাতটো অলপ নষ্ট হৈ গ'ল, কিন্তু ধুনীয়া গছ। এইটো হেৰি কলি পেলাইছে আৰু এইটো বাৰিষা ছিজনত ভালকে লাগিব। এইটো কলি পেলাইছে মানে এইটো কিমান দিন হ'ল এইটো লগোৱা? এইটো লগোৱা হেৰিয়াত ফাগুনত লগাইছো। ফাগুনত এভাৰেজ কিমান মাহ হ'ল? ফাগুন, চ'ত, বহাগ 3 মাহ হৈছে। 3 মাহ কমপ্লিট নাই হোৱা। 3 মাহত আপোনাৰ ফুল দিয়া ষ্টাৰ্ট কৰিছে। ভোট জলকীয়াৰ খেতি কৰিও বহুতে মানে বহুত টকা কম সময়ৰ ভিতৰত ওলাব পাৰে। মানে এইটো চাওক 3 মাহত মাত্ৰ ফুল দিয়া ষ্টাৰ্ট কৰিছে। এইটো চাওক ফুল চবতে, অকল এটাত নহয়, চবতে ফুল দিছে। আৰু আপুনি কোৱান্টিটিটো দেখিব পাৰে আপোনালোকে। এইটো চাওক এটা ডালতো বহুত, যিহেতু এইটো ফাৰ্ষ্ট টাইম লাগিব 3 মাহত লাগি আছে। ইয়াৰ গছ কিছুমান ভাল হৈছে।